হেল্ল' এভৰিৱান, এইটো হৈছে মোৰ সৰু ল'ৰা আৰু আজি হৈছে তাৰ উপজা দিনটো। এইটো উপলক্ষে আজি ঘৰত সৰু সুৰা এটা পাৰ্টি ৰাখিছোঁ আৰু তাৰ বাবে ৰাতিপুৱা ভাগতে অকণমান বিষ্ণু পাঠ কৰিলোঁ আৰু এইটো হৈছে মামাক আইতাকৰ ফালৰ পৰা গিফ্ট। বহুত ডাঙৰ পুতলা এটা দিছে কাৰণ সি বিচাৰিছিলে আৰু এয়া হৈছে তাৰ বাৰ্থডে কেকটো। তাৰ পচন্দৰে হয় দেই এইটো বাৰ্থডে কেকটো। আৰু আমাৰ মাক দেউতাকৰ ফালৰ পৰা দিছিলোঁ এই দুটা কাপ, ডাঙৰ ল'ৰাটোৰ আৰু সৰু ল'ৰাটোৰ ফটোৰ সৈতে দুটা কাপ বনাই সিহঁতক দিছিলোঁ। আৰু এইফালে চলি আছে ডেক'ৰেশ্যনৰ কাম। এয়া হৈছে মোৰ ডাঙৰ জা আৰু এইফালে বাবুহঁতে খেলি আছে। এয়া হৈছে ডেক'ৰেশ্যন কৰি আছে আৰু এতিয়া হৈছে কেক কাটিঙৰ সময়খিনি আৰু এতিয়া হৈছে কেক কাটিঙৰ টাইমখিনি আৰু এইখিনি টাইমত গোটেই ঘৰৰখিনি চববিলাক আছে ইয়াতে মা, বাইদেউ, জা, শাহুমা, মোৰ মা আৰু গোটেইখিনি মিলি একেলগে কেকটো কাটিলে। সৰু ল'ৰাবোৰৰ কি আৰু এইখিনি টাইমে সিহঁতৰ ফূৰ্তিৰ টাইম, বহুত ফূৰ্তি। এইটো হৈছে ডাঙৰ ল'ৰাটো, সি বস্তুবিলাক গোটেই বেয়া কৰি আছে হাতেৰে সৈতে চিমটিবিলাক। আৰু এইটো হৈছে সৰু ল'ৰাটো, তাৰ কেকটি হাতেৰে একদম কেনেকৈ আনিছে দেখিছেনে নাই? এয়া মোৰ ডাঙৰ জা হয় আৰু এইফালে মোৰ 4 নম্বৰ জাজনৰ বাবু এটাও আছে ইয়াতে। ঘৰতে গোটেইখিনি ঘৰৰ পৰিয়াল মিলি এসাঁজ আৰু এনেকৈ ইমান ডাঙৰকৈ পতা নাই। সিহঁতৰ ফূৰ্তিৰ কাৰণে কৰা যায়, আচলতে এইখিনি সিহঁতে বহুত ফূৰ্তি পায়, এইটো কাৰণে কৰা যায়। লগৰ কেইজনক এইফালে হৈ গৈছে খানা, এইফালে পায়স, এইফালে কেক, এয়া হৈছে পোলাও আৰু এইফালে মটৰ পনীৰ। যিহেতু বাৰ্থডে টাইমত মই সিহঁতৰ কেতিয়াও মাছ মাংসটো ব্যৱহাৰ নকৰোঁ কাৰণ পূজা পতা যায় ঘৰত। এইফালে আছে বিন, সৰু আলু ভাজি, এইফালে বুটৰ দাইল আৰু আছে চাটনি আৰু তেনেকৈ কৰিলোঁ সৰু সুৰাকৈ। এইফালে বহিছে প্ৰথম টিপটো আৰু এইফালে হৈছে শেষৰ টিপ। আমি একদম লাষ্টত বহিছোঁ, গোটেইবিলাক একেলগে লাষ্টত ঘৰৰখিনি বহিলোঁ। আৰু ভিডিঅ'টোৰ আজি আছিল এইখিনিয়ে। আৰু আপোনালোকৰ যদি ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু মোৰ সৰু ল'ৰাটোক আশীৰ্বাদ এটাও দি দিব, জানো সি ডাঙৰ হয় এজন সফল ব্যক্তি হ'ব পাৰে। এয়া আমি লাষ্টত বহিছোঁ গোটেইবিলাক ঘৰৰখিনি, জা, মই, এওঁ আৰু বাবু আছে আৰু ঠিক আছে আজিলৈ তেতিয়াহ'লে বাই বাই।